অঞ্জলি আৰু তেওঁৰ ৩ বছৰীয়া সৰু ল'ৰাটিৰ লগত লৈ মাকৰ ঘৰত আলহী খাবলৈ আহিছে। আজি ৩ দিনমানেই হ'ল মাকৰ ঘৰত আলহী খাব অহা। হাঁহি ফূৰ্তিৰে মাকৰ ঘৰত অঞ্জলিয়ে তাইৰ সৰু ভনীৰ লগত বহি ৰাবাব টেঙা কাটি আছিল। আৰু সেইখিনি সময়তে অঞ্জলিলৈ ফোন আহিল যে তেওঁৰ গিৰীয়েক হেনো প্ৰেছাৰ উঠি বাগৰি পৰিছে। এতিয়া তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পাৰে যদি আজিয়েই তাইক গিৰীয়েকৰ ঘৰলৈ যাবলৈ ক'লে। অঞ্জলিৰ মনটো অলপ বেয়া লাগিল যদিও টেঙাটো খাই নিশ্চিন্ত মনে স্থিৰ হৈ গা-পা ধুই ঘৰত যাবলৈ ওলালে। আৰু অঞ্জলিৰ বাপেকে তিনিআলিৰ পিনে আগুৱাই থ'বলৈ চাইকেলখন উলিয়ালে। পিছে বাটতে ৰমেন নামৰ ল'ৰা এজনক লগ পাই তাৰ বাইকতে অঞ্জলিক তুলি দিলে। যিহেতু ৰমেন চহৰৰ পিনে যায়েই, সেইবাবে তাৰ বাইকতে অঞ্জলিক তুলি দিলে। ইফালে অঞ্জলিৰ গিৰীয়েকৰ মৃত্যু কেতিয়াবাই হৈছে। ফোন কলটো অহাৰ আগতে কিন্তু অঞ্জলিৰ মনটো ভাৰসাম্য ৰাখিবৰ বাবেহে হাস্পতালত থকা বুলি কৈছে। সময় ৩ ঘণ্টা উকলি গ'ল। অঞ্জলি ঘৰলৈ পোৱা নাইহে নাই। ইফালে মৃতদেহ সৎকাৰৰ সময় উকলি যাব ধৰিছে। অঞ্জলিৰ ফোন ছুইচ অফ। অঞ্জলিৰ বাপেকক ফোন কৰি সকলো ঘটনাখিনি অঞ্জলিৰ দেউৰেকে কৈ দিয়ে। অঞ্জলিহে এতিয়ালৈ ঘৰলৈ পোৱা নাই। অঞ্জলিৰ বাপেকে ৰমেনলৈ ফোন লগালে। ৰমেনেতো কেতিয়াবাই বাছষ্টেণ্ডত অঞ্জলিক নমাই দিয়া বুলি ক'লে। ৰাতি গ'ল। অঞ্জলিৰ এতিয়ালৈ একো খবৰ নাই। অঘটন ঘটা বুলি ভাবি অঞ্জলিৰ গিৰীয়েকে ঘৰৰ পৰিয়ালে মৃতদেহটো মৃগত থোৱাৰ ব্যৱস্থা কৰিলে। পিছদিনা বাতৰি কাকতত খবৰ আহিলে যে ৰাস্তাৰ কাষতে ৩-৪ বছৰীয়া এটি শিশু পোৱা গৈছে। পুলিচে উদ্ধাৰ কৰিছে শিশুটিক। আৰু সেই শিশুটি কোনো নহয়, অঞ্জলিৰে পুতেক। কিন্তু অঞ্জলিৰহে খবৰ পোৱা নাই। ঘটনাটো কোনোবা ফালে মৰি যোৱা বুলি অঞ্জলিৰ গিৰীয়েকে পৰিয়ালৰ লোকে এজাহাৰ এখন দিলে আৰু তাইক বাট নেচাই গিৰীয়েকে অন্তিম সংস্কাৰ কৰিলে। ঘটনা ৫ দিন পাৰ হৈ গ'ল। কিন্তু এতিয়া লৈকে অঞ্জলিৰ খবৰেই নাই। পুলিচেও কোনো সুমুহূৰ্ত পোৱা নাই। ষষ্ঠ দিনৰ দিনা অঞ্জলি নাপাত্তাৰ কথা টিভি, পেপাৰ সকলোতে ফটোৰে সৈতে খবৰ ছপাই দিলে। ছচিয়েলতো হাজাৰ হাজাৰ শ্বেয়াৰ গ'ল। অৱশেষত ১৩ দিনৰ দিন পাৰ হৈ যোৱাৰ পিছত অঞ্জলিৰ খবৰ আহিলে তাইৰ কোনো দুৰ্ঘটনা হোৱা নাই। বৰঞ্চ নিজ ইচ্ছামতে আনৰ লগত বিয়া হ'বলৈ পলাই গৈছে। বিয়া হ'বলৈ এজনী নিষ্ঠুৰ প্ৰেমে নিয়তি হৈ সেই নিৰ্দোষী শিশুটিক ফুটপাথত পেলাই থৈ অৱশেষত পুলিচে অঞ্জলি আৰু তাইক পলাই লৈ যোৱা ল'ৰাজনক গ্ৰেপ্তাৰ কৰিলে। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত অঞ্জলিয়ে সকলো কথা খুলি ক'লে যে তাইক জবৰদস্তি অম্লানলৈ বিয়া দিছে অঞ্জলিৰ পৰিয়ালে। কাৰণ তেওঁৰ বহুত ধন-সম্পত্তি, টকা-পইচাৰ মালিক আছিল। অঞ্জলিক এক কথা নুসুধি বিয়া ফিক্স কৰি পেলাইছে। কিন্তু তাই যে আগৰ পৰাই ৰমেন নামৰ ল'ৰাজনক ভাল পাই আছিল, সেই কথা তাইৰ ঘৰৰ মানুহে নাজানিছিলে আৰু ক'বলৈ সুযোগ দিয়া নাছিল। বিয়াৰ আগতে তাইক ঘৰতে বন্দী কৰি ৰাখিছিল। পিছে প্ৰেমত জানো বাধা দিব পাৰি? বিয়াৰ পিছতো সিহঁতৰ মাজত লিলিমাই চলি আছিল। অম্লানক ৰাতি ভাতৰ লগত টোপনি যোৱাৰ টেবলেট খুৱাই ৰমেন অঞ্জলিৰ লিলিমাই চলিছিল। অম্লানৰ মৃত্যু প্ৰেছাৰ উঠি নহয়, অঞ্জলিয়ে দিয়া বিশেষ বিষৰ বাবেহে হৈছে, যিটো লাহে লাহে কাম কৰে। সেয়ে সম্পূৰ্ণ বিষৰ ক্ৰিয়া সম্পূৰ্ণ হোৱাৰ ৩ দিনৰ আগতে অঞ্জলিয়ে মাকৰ ঘৰত আলহী খাব অহাৰ চলেৰে ৰমেনৰ লগত পলাই যোৱাৰ প্লেন বনালে। আৰু প্লেন ছাকচেছ হৈছিল। কিন্তু দুৰ্ভাগ্যজনকটো ধৰা পৰিল। নহ'লে ১৪ দিনৰ দিনা সিহঁতৰ অন্য দেশলৈ যোৱাৰ ব্যৱস্থা কৰিছিল। পিছে সিহঁতৰ লগত যি হ'ব লাগিছিল সেয়াই হ'ল। শেষত ৰমেন আৰু অঞ্জলিক আইনী প্ৰক্ৰিয়াৰ জৰিয়তে